এই এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় লগতে এই ধনশিৰি মহকুমাৰ ক্ৰীড়া সন্থাৰ সভাপতি মহোদয় বিশ্বজিৎ ফুকন ডাঙৰীয়াক মুখ্য কৰি উপস্থিত আমাৰ বিশিষ্ট ব্যক্তিসকল, মই সকলোৰে অৱশ্যে নাম আৰু পদবীবিলাক নাজানো, বিশিষ্ট ব্যক্তিসকল বুলিয়ে কৈ থৈছোঁ, আৰু উপস্থিত আমাৰ ক্ৰীড়া অনুৰাগী ব্যক্তিসকল, আজি এই অনুষ্ঠানটোত সঁচাকৈয়ে মই উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আজি আমাৰ ছোৱালীয়ে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰি পেৰিছত অহাকালিলৈ খেলত অংশগ্ৰহণ কৰিব, তাৰ বাবে আজি এই অনুষ্ঠানটো পাতিছে। এনেধৰণৰ অনুষ্ঠানে কিছুমান ক্ষেত্ৰত আগুৱাই যোৱাত এটা এনাৰ্জিৰ সৃষ্টি কৰে, যিটো পজিটিভ এনাৰ্জি বুলি কয়। মই ভাবোঁ তেনেধৰণৰ এটা ধনাত্মক শক্তি নিশ্চয় ভগৱানে দিব, আৰু আমি যেনেধৰণে আশা কৰিছোঁ, আপোনালোকে যেনেধৰণে আশা কৰিছে, তাই যিটো সপোন এইখিনি যেন পূৰণ হয়, মই ভগৱানৰ ওচৰত সেইটোকে প্ৰাৰ্থনা কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আজি কিনো ক'ম আৰু, ক'বলৈতো ভাষাই নাই, এতিয়ালৈকে আৰম্ভই হোৱা নাই, তথাপিও আপোনালোকে যেনেধৰণে আশীৰ্বাদ প্ৰদান কৰিবলৈ আজি উপস্থিত হৈছে, তাৰ বাবে মই সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। যথেষ্ট এটা উৎসাহজনক অনুষ্ঠান আজি ধনশিৰি ক্ৰীড়া সন্থাই আজি আয়োজন কৰিলে। বিশেষকৈ আমাৰ ছোৱালীৰ বাবে তাই অহাকালিলৈ প্ৰথম খেলত অংশগ্ৰহণ কৰিব, আৰু আজি তাৰ এটা শুভেচ্ছামূলক অনুষ্ঠান এটা আজি ইয়াত ক্ৰীড়া সন্থাৰ ব্যক্তিসকলে, সদস্যসকলে আজি অনুষ্ঠিত কৰাৰ কাৰণে আৰু মই উপস্থিত থাকিবলৈ পাই ইয়াত বিশেষভাৱে ভাল লাগিছে, আৰু মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খেল কাইলৈ আছে, কিন্তু মন্তব্যটো মই দিবলৈ অকণমান অসুবিধা, কাৰণ টকিঅ' অলিম্পিকৰ পাছত তাই এখন প্ৰথম পেৰিছ অলিম্পিকৰ প্ৰথম গেম, আৰু তাই যথেষ্ট কষ্ট কৰিছে। টকিঅ' অলিম্পিকৰ পাছৰ ৱেট কেটেগৰীটো অলপ ভাল সলনি হৈছে। তাই টকিঅ'ত 69 কিলোগ্ৰামত আছিলে, এতিয়া 75 কিলোগ্ৰামলৈ আহিছে, আৰু যথেষ্ট এইখিনি এটা মানে কষ্টকৰ গোটেই বস্তুটো। আৰু মই ভাবোঁ যদি ভাল খেলিব পাৰে নিশ্চয় ভাল ৰিজাল্ট আহিব, আৰু নিজকে নিজৰ যিখিনি শিকিছে সেইখিনি 100% যদি প্ৰয়োগ কৰিব পাৰে নিশ্চয় ভাল ৰিজাল্ট আহিব। কথা বতৰাবিলাক হয়, কিন্তু আমি খেলৰ বিষয়ে নাপাতোঁ, আৰু যিখিনি সাধাৰণতে আমি ঘৰত যিখিনি কথা পতা হয় সেইখিনি, আৰু খেলৰ বিষয়ে আমিতো ইমান অভিজ্ঞ নহয়। তাই যিহেতু অলিম্পিক খেলিবলৈ যোৱা এজনী ছোৱালীৰ লগত বা এজনী খেলুৱৈৰ লগত, নিজৰ ছোৱালী হ'লেও আমি সেই বিষয়ে একো নাপাতোঁ। ঘৰত আৰু ভাত খোৱা এনেকুৱাবিলাক কথাই পাতি আমি সামৰি থৈ দিওঁ। নাই, সেইখিনি কথা আমি এতিয়ালৈকে ওলোৱাই নাই, তাই প্ৰতিদ্বন্দ্বী কথাও আমাক কোৱা নাই, আৰু কৈছে যে তাই যিকেইজনী প্ৰতিদ্বন্দ্বী আছে আটাইকেইজনীয়ে টাফ হ'ব, মানে এই যদি হৰুৱাব পাৰে পাছৰজনী ইয়াতকৈ টাফ, ইয়াতকৈ অলপ তাই ষ্ট্ৰং, তাৰ পিছৰজনী তাতকৈ ষ্ট্ৰং হ'ব, মানে প্ৰত্যাহ্বানমূলক গোটেইকেইখন খেলি। সেইকাৰণে আমি এতিয়াই একো নকওঁ, খেলি আহক, তাৰপিছত নিশ্চয় আপোনালোকক লগ পাম। ধন্যবাদ।